মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। ৰাতিপুৱা ৰাতিপুৱা চকলেট লাগে। এতিয়া মোৰ লগত যাব চাকি জ্বলাবৰ কাৰণে, হয় নাই? নমু কৰি আহিম, হয় নাই মা? অঁ নমু কৰি আহিব দেই মা। অঁ আইতা আহিলে আমি নমু কৰিবলৈ যাম, হয় নাই? অঁ এইফালে নেমু পানী, এইফালে আৰিয়াৰ জল লৈ পেলাই আহি গ'লোঁ আৰু। বতৰটো ইমান বেয়া কৰিছে, কাপোৰেই পিন্ধিবলৈ নাইকিয়া হৈ গৈছে। সেই ঘৰটোতো মানে কাপোৰেই কাপোৰ, এতিয়া তাতো নোজোৰে। এতিয়া পিন্ধা কাপোৰবোৰতো নুধুলেও নহ'ব। বৰ বেয়া বতৰ পাতিছে ভাই, ইমান কৈছোঁ ৰ'দ দে নুশুনে ভাই, বৰ অগৰুৱা মানে, নিজৰটোতে চলি থাকে বেছি অলপ, মানুহৰ কথা নাভাবে। মাজে মাজে সেই স্বাৰ্থপৰ হৈ যায় সূৰ্যটো। নহ'ব কেলে, মানুহবোৰে আকৌ ইমান দুখ দিয়ে ন, ইমান গালি পাৰে ভালে বেয়াই, সেইকাৰণে হয় আৰু জানো, আমিতো গালি নিদিওঁ। মই আকৌ ৰ'দ দিলে ভালেই পাওঁ দেই, ৰ'দটোকে দিয়ক, বেয়া হ'ব নালাগে। অঁ শুনিছা উঠা, অঁ শুনিছা উঠা, এনেকৈ যে চিঞৰি থাকোঁ, ওচৰৰ মানুহবোৰে ভাবে চাগে মানুহটো ক'লা নেকি, ক'লা হ'ল চাগে, নুশুনেই। সেইফালে চিঞৰি চিঞৰি উঠালোঁ আৰু। বাকী মানুহবোৰৰ মাতবোৰ যে ডাঙৰ হয়, এইবোৰৰ কাৰণে ডাঙৰ হয়, ল'ৰা ছোৱালী মতা মানুহৰ কাৰণে। কথা ক'লে নুশুনিলে চিঞৰি চিঞৰি মাতিব লাগে যে, সেইকাৰণে ডাঙৰ হয়। আৰু আজি আমাৰ হালিমা বাইদেউ নাই, যিহেতু আজি ঈদ। লগতে কথাটো কৈ থওঁ, সকলো মুছলমান লোকলৈ মোৰ ঈদৰ শুভেচ্ছা জনালোঁ দেই আমাৰ ফালৰ পৰা। আৰু ঝাৰুটো হাতত লৈ লৈছোঁ। ঝাৰুটো মানুহে বহুতে ভাবে লেতেৰা, ঝাৰুটো হৈছে লক্ষী। ঝাৰুটো কেতিয়াও বোলে আমি যে ওপৰৰ পৰা থাপকৈ পেলাই দিওঁ, থাপকৈ পেলাব নাপায়। ঝাৰুটো দেৰি যাব নাপায়, আৰু নিজৰ ঘৰৰ ঝাৰুটো বোলে বেলেগক দিব নাপায়, বুজি পাইছেনে? আৰু বোলে ঝাৰুটো কেতিয়াও বেলেগে দেখি থকাকৈ, মানে ঘৰৰ মানুহখিনি বাদে বেলেগে দেখাকৈ ঝাৰু থ'ব নাপায় বোলে। ইমানখিনি কথা কিন্তু জনাই নাছিলোঁ। বহুতে লেতেৰা বুলি ভাবে, ময়ো লেতেৰা বুলিয়ে ভাবি থৈছিলোঁ। কিন্তু ইয়াৰ মহত্ব কিমান, গুৰুত্ব ধ্যান দিলেহে বুজা যায় ন। প্ৰতিটো বস্তুৰে এটা গুৰুত্বপূৰ্ণ কিবা এটা থাকেই, ইম্পৰ্টেণ্ট নহয় জানে। ৰুমটো ঠিক কৰি ল'লোঁ, বতৰটো সেমেকা যে, সেই কিবা সৰুকালৰ কথাবোৰ মনত পৰিছে জানে। আজিকালি মানুহৰ আজিকালি মানুহ বুলি নহয়, একচুৱেলি পুৰণা কেঁচা ঘৰৰ পৰাইতো পকা হৈছেগৈ ন। চব মানুহ কেঁচা ঘৰৰ পৰাই থাকি আহিছে, কিন্তু এতিয়া ক'ৰবাত যদি কেঁচা ঘৰ এটা দেখে, বহুত দুখীয়া। জুইত যদি খানা বনোৱা দেখে, একেবাৰে দুখীয়া মানুহ। কেঁচা ঘৰত থাকিলে যেন মানুহৰ সুখ নাই, যেনে তেনে পেটে ভাতে খাই আছে তেনেকৈ বুলি ভাবে ন। জুইত বনালে খানাৰ সোৱাদটো আপোনাৰ গেছত বনোৱাতকৈ কিমান বেছি তৃপ্তি হয় ন। কিন্তু জানি শুনিও মানুহে ভাবে জুইত বনালে মানে সিহঁতৰ গেছ কিনিবলৈ পইচা নাই, মানে খাই আছে আৰু। অট্টালিকা এটাত থাকিলে সুখেই সুখ, কেঁচা ঘৰ এটাত থাকিলে সুখ নাই বুলি ভাবে। ঠিক তেনেকৈ ময়ো তেনেকুৱা এখন ঘৰৰ পৰাই ডাঙৰ হৈ অহা জানে। জুইত খানা বনাইছিলে, মই নিজেও বনাইছোঁ। মোৰ ঘৰখন মানে খুব হিচাপত চলা। মোৰ মা যে বহুত বেছি হিচাপী, সেইকাৰণে আমাৰ অভাৱ হোৱা নাছিলে। আমি যদি 10 টকা কমাইছিলোঁ, তেতিয়া আমাৰ চাগে মায়ে 4 টকা 3 টকামান খৰচ কৰিছিলে। কিয়নো 3টাকৈ ল'ৰা ছোৱালী পঢ়ি আছিলোঁ ন, টিউশ্যনৰ ফিজ দিয়া, আৰু সদায় 1 তাৰিখেই কিন্তু আমাৰ টিউশ্যনৰ ফিজ মায়ে দি দিয়ে দেই। এই কথাটো কিন্তু মানিব লাগিব। চাকৰি কৰা মানুহে দিব নোৱাৰে, ছাৰহঁতে খুজিব লাগে টিউশ্যনৰ ফিজটো বুলি। কিন্তু আমাৰ তেনেকুৱা নাছিলে, আমাৰ 1 তাৰিখ মানে 1 তাৰিখেই পইচা দিব লাগিব, তেনেকেই দিছিলে। আৰু তেনেকৈ আছিলে কাৰণে আমি অভাৱ পোৱা নাছিলোঁ। আমি নোকোৱাকেই প্ৰতিটো বস্তু আমাৰ সন্মুখত পাইছিলোঁ। আমাৰ ঘৰত গেছ আছিলে যদিও মায়ে এক্সট্ৰাকৈ জুইৰ চৌকা এটা ৰাখিছিলে, পটককৈ গেছটো শেষ হৈ যাব, হয়নে? আৰু গেছটো আছে বুলি যে গেছতে বনাই থাকে সেইটো নকয় দেই, কিয়নো ঠাণ্ডা দিনত ধৰক জুইত ভাতকেইটা বনালেও ভাল লাগে, অকণমান গৰমো পোৱা যায়। আৰু কি জানেনে, বিচনাবোৰতো চাপৰ, বিচনাবোৰক ওখ কৰিবলৈ কি কৰোঁ জানেনে?
এই যে ইটাডোখৰ ভাঙি দুটুকুৰা কৰি 4টা চুকত 4টাই ইটা দিয়া হয়। যি আছিলে সেইটোকে আতুম টোকাৰিকৈ ঘৰখন থোৱা হয়। আমাৰ ঘৰত চোফা ছেট বুলিবলৈ নাছিলে। কাঠৰ চকীকেইখনমান ধুনীয়াকৈ সজাই থোৱা হৈছিলে। মূঢ়া আছিলে, টেবুল আছিলে। আমাৰ 4টা ল'ৰা ছোৱালী প্ৰায় মানে মই আৰু ভাইটিৰ কাৰণে মোৰ মায়ে মূঢ়া কিনিলে 2টা কিনে, টেবুল কিনিলে, সৰু টুল কিনিলে 2খন কিনে। ডাঙৰকেইটা ডাঙৰ ভাগেই গুচি যায় মানে। আৰু মাঘ বিহুত দাদা আৰু বাক কাপোৰ দিয়া নাছিলে। কৈছোঁ নহয় আমি বহুত চিম্পল ফেমিলি বুলি। কিন্তু মোক আৰু ভাইটিক দিছিলে দেই। কিন্তু বহাগ বিহুত গোটেই 4টাকে দিছিলে। তথাপিও কিন্তু কেতিয়াও দাদা বাহঁতে কিয় আমাক নাই দিয়া বুলি একো এটা কুৱেশ্যন কৰা নাছিলে। আৰু আমাৰ ঘৰত ৱাৰ্ড্ৰব নাছিলে নহয়। এতিয়াও আপুনি দেখিব 6টামান বাকচ আছে। মই মাক কৈছোঁ মা বাকচকেইটা উলিয়াই দিয়ক। এইবাৰ ঘৰলৈ গ'লে বাকচকেইটা উলিয়াই দিব লাগিব। এতিয়া ৱাৰ্ড্ৰব আছে বাৰু দেই। আৰু বহুত বস্তু মাক এতিয়া দিওঁ বুলি ক'লে মায়ে কয় নালাগে দে। আমাৰ ঘৰত ৱাশ্বিং মেচিনো নাই দেই, এতিয়াও নাই। মায়ে কৈছে যেতিয়ালৈকে পাৰোঁ হাতেৰে ধুওঁচোন। ৱাশ্বিং মেচিনে কি কাপোৰ চাফা কৰে, সেইটোতো সঁচা কথা। কিন্তু সুখবোৰ তাতে আছিলে। এটা কথাও ভাবিব লগা হোৱা নাছিলে। এতিয়া যিমান কথা ভাবোঁ তেতিয়া একোৱেই প্ৰব্লেম নাছিলে, একোৱেই দুখ কষ্ট নাছিলে। তেনেকৈতো সুখী আছিলোঁ। কেতিয়াও মনলৈ অহা নাই ধুনীয়া ঘৰ এটা হোৱালে ভাল লাগিলেহেঁতেন। আৰু আমাৰ মায়ে হাঁহ কুকুৰা ছাগলী পুহিছিলে। সেই হাঁহৰ কণী বিকে, তাৰপৰাও পইচা পায়। মোক মায়ে কিন্তু ঘৰৰ কাম কৰিব দিয়া নাছিলে দেই। কিন্তু এই হাঁহ কুকুৰাবোৰ চোৱাৰ দায়িত্ব মোৰ আছিলে। হাঁহ এটা যদি হেঁপাহ নে কিবাই নিয়ে যে, যদি নিয়ে সেইদিনাখন আৰু মই 14 গোষ্ঠীক গালি খাব লগা হৈ যায়। তেতিয়া মোৰ এনেকুৱা লাগে নহয় মই যেন মাৰ ভাগৰ নিজৰ জীয়েক নহয়। মুখে দায়িত্বটো দিয়ে আকৌ সেইকেইটা। খোৱা বোৱা মা ক'ৰবালৈ গ'লে খোৱা বোৱা মানে টাইমমতে মই দিছোঁ নাই। তাতে কেমেল হাঁহ পুহিছিলে। কেমেল হাঁহক খক কেনেকুৱা, খাই উঠেহে আকৌ কে 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 চিঞৰিয়ে থাকে। কিন্তু সুখ বহুত আছিলে। আজিকালি ল'ৰা ছোৱালীয়ে ফ্ৰেণ্ডশ্বিপ কৰিবলৈ হ'লে ধনীয়ে ধনী ঘৰ, দুখীয়া ঘৰৰ লগতে থাকে ন। ভয় কৰে, ধনীৰ লগত কম্পেয়াৰ কৰিব নোৱাৰে। হয়ো হয়, সেইটোৱে সঁচা কথা বাৰু। আৰু এনেকুৱা লাগিছিলে তেতিয়াৰ টাইমত যেন মানুহবোৰ বহুত ভাল আছিলে, এতিয়াৰ দৰে ইমান ক্ৰিটিকেল নাছিল। আচলতে ক'বলৈ গ'লে ক্ৰিটিকেল তেতিয়াও আছিলে। ক্ৰিটিকেলটো আমি বুজি পোৱা নাছিলোঁ। যেতিয়াই ডাঙৰ হৈ আহিছোঁ, ঘৰৰ পৰা বাহিৰ হৈছোঁ, পৃথিৱীখন চলিবলৈ কিমান ক্ৰিটিকেল মানুহ থাকে বুজি পাইছোঁ। সহজ সৰল লাইফটোৱে বহুত ভাল। মানুহ বেছি ষ্টেণ্ডাৰ্ড দেখালে কি হয় জানে, প্ৰব্লেম হয়। সেই ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিবলৈ কিমান মেইনটেইন কৰিব লাগে। সেইকাৰণে সহজ সৰলকৈ থাকক, সুখেৰে থাকক। আজিকালি মানুহবোৰে আনক দেখাবলৈ যাওঁতে ভিতৰি দুখী হৈ পৰে। ষ্টেণ্ডাৰ্ডটো যেতিয়া মেইনটেইন কৰিব নোৱাৰা হৈ যায়, মানুহ উগ্ৰ হৈ যায়। ভিতৰি মানে ফ্ৰাষ্ট্ৰেশ্যনত ভোগে। কাৰোবাক ভালকৈ দেখিলে জ্বলে। এইবোৰে বেয়া হৈ গৈছে। সেইকাৰণে যেনেকৈ আছে, য'ত আছে, যি পাইছে তাতে সুখী হওক না। আৰু এটা কথা কওঁ, আমাৰ ঘৰখনৰ যি সজাইছোঁ মইহে সজাইছোঁ। পইচা দিলেই নহ'ব, সজাবতো লাগিব। আমাৰ ভাইটিহঁতে কিন্তু বৰ একদম মানে মোৰ মানুহজনৰ গতে নহয় দেই। ক'ৰবালৈ গ'লে ঘৰৰ কাৰণে কিবা এটা আনে, ননা নহয়। ঘৰটো সজাবৰ কাৰণে সেইবোৰ যি কৰিছোঁ মই কৰিছোঁ, সেইটো মই একদম প্ৰাউডলি ক'ব পাৰোঁ। পৰিস্থিতিয়ে নহয়, মই প্ৰতিটো পৰিস্থিতিৰ লগত মই নিজক চলাব পৰা ছোৱালী। সেইকাৰণে মোৰ লাইফত প্ৰব্লেম নাই। মানুহৰ পৰা প্ৰব্লেম পাব পাৰোঁ, কিন্তু ছিটুৱেশ্যনৰ লগত মই কেতিয়াও কিন্তু প্ৰব্লেম নাপাওঁ। কিয়নো মই এজনী হিচাপত চলা ছোৱালী। সেই হিচাপটো ঘৰৰ পৰা শিকি আহিছোঁ। আছেই। আগতে দেউতাই পইচা দিয়ে যে চবকে, আমাৰ ল'ৰা ছোৱালীকেইটা চবেই খৰচ কৰে, মই থৈ দিওঁ। আৰু চবেই জানে মানে কুঞ্জনীৰ হাতত পইচা থাকেই। আৰু এতিয়াও মই পইচা থাকিলে অবাবত খৰচ নকৰোঁ। যিটো লাগে আৰু কেতিয়াবা ধৰক ভাল লগা বস্তুটো নিপিন্ধিলেও কিন্তু আনি থওঁ। মনটো হেপি লাগে। কিন্তু অধিক মাত্ৰাত খৰচ নকৰোঁ। সেইটো কাৰণে মোক জব কৰি থকা অৱস্থাত
কোনোবাই কৈছে, কাৰোবাৰ মুখত মই শুনিছিলোঁ সোণালী বৰ চিপচ কিয় হৈছে? মোকতো তেওঁলোকে খুৱাই থকা নাই, তেনেহ'লে মই তেওঁলোকক কিয় খুৱাম? মোৰ নাইকিয়া হ'লে তেওঁ দিব নেকি? তেওঁলোকেতো নিদিয়ে, কিন্তু খুৱাইছোঁ। মোৰ সমান চাগে কোনেও খুওৱা নাছিলে, সেইটোৱে মই ক'ম। কিন্তু নকয়, কিন্তু মই নিজে কৈছোঁ মই বহুত খুৱাইছিলোঁ তাহাঁতক। সময়ৰ লগে লগে বহুত শিকি আহিছোঁ, সেইকাৰণে মই একো পৰিস্থিতিলৈ ভয় নকৰোঁ। মই মোৰ কাৰণে ভয় নকৰোঁ। মোৰ মানুহজনে তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা নাই, সেইকাৰণে তেওঁ হোৱাটো নিবিচাৰোঁ। সেই পৰিস্থিতিৰ লগত খাপ খাব নোৱাৰিব আৰু নেলাগেও, সেইকাৰণে মই মানুহজনক কওঁ সময়ৰ কাম সময়ত কৰা, যাতে কেতিয়াও বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব নালাগে। নিজৰ কাৰণে কৰা, নিজৰ ঘৰৰ মানুহকেইটাৰ কাৰণে কৰা। নিজে যিটো লেভেলত আছা তাতকৈ ওপৰ হ'বলৈ চাবা, কিন্তু তললৈ কেতিয়াও সৰি নপৰিবা। সেইকাৰণে সময়ৰ কাম সময়ত কৰা। ছাকচেছ হ'বাই, দুদিন দেৰি হ'ব, কিন্তু ছাকচেছ হ'বাই। আনৰ কথা নুশুনিবা, আনৰ পৰা পৰামৰ্শ ল'বা, কিন্তু নিজৰ ব্ৰেইনেৰে কাম কৰিবা। নিজক ভগৱানে ব্ৰেইন এটা দিছে নহয়, আনৰ কথা একদম নল'বা। এতিয়া সেইকাৰণে মানুহজনে প্ৰতিটো পৰিস্থিতি নিজেই মানে ডিচিশ্যন লয়। আগতে আমুকক সুধিব, তামুকক সুধিব, মই ভাল নাপাওঁ। মতা মানুহ হিচাপে মই সেইটো ভাল নাপাওঁ। ডিচিশ্যন ল'ব পাৰিব লাগে। পুৰণা দিনবোৰ মনত পেলাই ভাল লাগে। মনত পেলালে এনেকুৱা লাগে সিদিনা কথা যেন তেনেকুৱা ফিল হয়। সঁচাকৈ শৈশৱৰ দিনবোৰ বহুত মধুৰ আছিলে। একো নাছিলে, কিন্তু তথাপিও বহুত মধুৰ আছিলে। শৈশৱটোলৈ ঘূৰি যাব মন যায়, কিয় জানেনে? দেউতাক পালোহেঁতেন। এতিয়া আৰু দেউতাক নাপাওঁ আৰু। দেউতা নাই আৰু, নাই বুলি ক'লে সঁচাকৈ নাই হৈ যায়। আৰু পৰা হ'লেও যাব নোৱাৰিলোহেঁতেন, কিয়নো এতিয়া মোৰ আৰিয়া আছে ন। মনত পেলাই ভাল লাগে। সেইকাৰণে চাগে ভগৱানে এনেকুৱা কৰিলে ন মানুহৰ জীৱনবোৰ। কোনোবাই নিজৰ পৰিচয়টো দিবলৈ লাজ কৰিব পাৰে, কিন্তু মই লাজ নকৰোঁ। কাৰণ কেলৈ মই সেইজনীয়ে হয়। মই আজি মিছা কথা এটাও মানুহৰ আগত ক'ব পাৰোঁ, কিন্তু মিছা কথা কৈ মই কি পাম কওক না? যি আছে আছে, যি নাই নাই, যি কৰিছোঁ সন্মুখত কৰিছোঁ, লুকাই চুৰকৈ কৰিবলৈ নাই ভাই। নিজৰ পইচাই খাইছোঁ, লোকৰ পইচাই খোৱা নাই, আৰু এনেকেই জীৱনটো চলি গৈ আছে আৰু গৈ থাকোঁ আৰু। কেতিয়াবা মনত পেলাই ভাল লাগে ন শৈশৱৰ দিনবোৰ। সঁচাকৈ সৰু হৈ থাকোঁতে কেতিয়াও ভবা নাছিলোঁ পৃথিৱীত যে বেয়া মানুহো থাকে। মানে ঘৰখনৰ মানুহখিনি আমাক সেইবোৰ শিকোৱাও নাছিলে, সেইবোৰ কথা আমি জনাও নাছিলোঁ। মাত্ৰ এটা কথাই মায়ে শিকাইছিলে, ভালকৈ পঢ়ি শুনি ভাল মানুহ হ, নিজৰ ভৰিত নিজে থিয় দে, সেইটোৱে শিকাইছিলে। সঁচাকৈ আমাৰ ঘৰত কেতিয়াও আনৰ চৰ্চা হোৱা নাছিলে। এইবোৰ কথা আমাৰ মনলৈই নাহে, মানে মনতেই নপৰে কিবা এটা যে পাতিছিলে বুলি। কিন্তু আনৰ ল'ৰা ছোৱালীৰ লগত মায়ে খুব কম্পেয়াৰ কৰে। আনৰ ল'ৰা ছোৱালী ইমান পঢ়িছে চাচোন, তহঁতিও পঢ়চোন। আমাৰ মা মানে পঢ়ি থাকিলে ইমান ভাল পায় নহয়। পঢ়ি থাকিলে আপোনাক যি লাগে মুখৰ আগত দিব, কিন্তু নপঢ়িলে 14 গোষ্ঠী উধাৰি দিব। কিন্তু যি কৈছিলে ভালেই কৈছিলে ন। এই ষ্ট্ৰিক মাজনী এতিয়া ষ্ট্ৰিক হৈ থকা নাই, ভাবিলে বেয়াও লাগে দুখো লাগে। সময়ৰ লগে লগে মানুহ কিমান সলনি হৈ যায় ন। সেই তেতিয়া ষ্ট্ৰিক আছিলে আমাৰ ভালৰ কাৰণে, আৰু এতিয়া ষ্ট্ৰিক হ'ব লগা নাইও। তেওঁ এতিয়া বয়স হৈ আহিছে যদিও অকল আমাৰ চিন্তা লৈয়েতো থাকে ন, ভাল হৈ থাকক। নিজৰ কথা কিন্তু মাক এজনীয়ে কেতিয়াও নাভাবে, অকল ল'ৰা ছোৱালীৰ কথাই ভাবে। আমিহে স্বাৰ্থপৰ হৈ যাওঁ। আমি মানে দুখৰ টাইমত মাজনী বিচাৰোঁ, সুখৰ টাইমত মাক পাহৰি যাওঁ। আৰু আমাৰ দেউতা বহুত মৰমীয়াল আছিলে। দেউতাই আমাক মৰা মনতেই নাই বাৰু, কেতিয়াবা যে মাৰিছিলে বুলি ক'বও নোৱাৰি। আৰু দেউতাই আমাকে নহয়, মানে যিমান ল'ৰা ছোৱালী আছে চবকে মৰম কৰিছিলে। তেওঁ মানে আমাক যেতিয়া দোকানলৈ লৈ যায়, আমাক পইচা চিনি পাবলৈ দিয়া নাছিলে দেই দেউতাই সৰুতে। আমি যেতিয়া খেলি থাকোঁ গোটেইখিনিকে লৈ যায় দোকানলৈ, যি খাই দি দে বুলি কয়। এতিয়া সেই দেউতা নামটোহে থাকি গ'ল, আৰু দেউতা নাই আৰু। এইবোৰে জীৱন ন, সেনেকৈয়ে এদিন এদিনকৈ এটা এটাকৈ শেষ হৈ যাম আৰু। ফেমিলি মেম্বাৰ বুলিবলৈ ইমানকেইটা বাঢ়িছে কমিছে, তেনেকুৱা হৈ আছে, তেনেকুৱাই হৈ থাকিব। এই শৈশৱৰ দিনবোৰ বৰ মধুৰ আছিলে। একো নাছিলে তাত, কিন্তু বহুত মধুৰ আছিলে। এতিয়া আছে যদিও মধুৰবোৰ নাই, মানে কিবা চিন্তা,
মানে কিবা এটা কৰিবলৈ যাওঁ কিবা এটা হয়গৈ সেই আমাৰ মা দেউতাহঁতে আমাক চিন্তা কৰিবলৈ দিয়া নাছিলে সেইকাৰণে আমাৰ মধুৰ আছিলে এতিয়া আমি চিন্তা কৰিব লাগে সেই কথাটো একচুৱেলি মা হ'লেহে বুজি পোৱা যায় ঠিক আছে তেন্তে দিয়ক আজিলৈ আহিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলো মংগল কৰক সকলো হ'লে ভালে থাকক গুড নাইট চুইট ড্ৰিম